আপোনাৰ বাবেই ৰাজেশ বাজাজে বহুত টকা হৰলুকি কৰি নিলে বুলি এটা গুৰুতৰ অভিযোগ আছে। ৰাজেশ বাজাজটো হ'ল মোৰ জীৱনৰ এটা কলা অধ্যায়। ঘৰ বিভীষণ থকাতকৈ নথকাই ভাল। তাৰমানে ৰাজু ফুকনে পইচা লৈছে। লৈছে। কিমান লৈছে? এটা অভিযোগ পোৱা যায়, বিভিন্নজনে কয় যে বিশ্বজিৎ ফুকনৰ সৈতে জিলাখনৰ বহু বিজেপি নেতাৰ এটা সংঘাত হয় বা বিভিন্ন প্ৰসংগত এটা দূৰত্ব থাকে। 5 বছৰ বিধায়ক হৈ থাকিল আপুনি, লগৰ বহুকেইজন মন্ত্ৰী হ'ল। এইবাৰ বিশ্বজিৎ ফুকনৰো মন্ত্ৰী হোৱাৰ সপোন আছে নেকি? সৰু পথাৰ ৰাজু ফুকনৰ কোটি টকা, ৰাজেশ বাজাজ আৰু বিশ্বজিৎ ফুকন। মুখ্য পৰিচালন সম্পাদক প্ৰাণজিৎ শইকীয়াৰ দ্য পলিটিকেল টক। আজি নিশা 10 বজাত।